নমস্কাৰ বন্ধুসকল, শুভ সন্ধিয়া। আগতীয়াকৈ আপোনালোক সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া কপৌফুল দেখিলে আমাৰ সকলোৰে মনত ৰঙালী বিহুৰ, আমাৰ অসমৰ বাপতিসাহোন ৰঙালী বিহুৰ কথা মনত পৰে। এয়া আজি আপোনালোকক মই লৈ গৈছোঁ মোৰ খুৰা অৰ্থাৎ কিশোৰ কুমাৰ পামেগামৰ যিখন অৰ্কিড উদ্যান, তেওঁ সৰুকৈ নিজৰ ঘৰত যিটো কৰিছে সেয়া দেখাব লৈছোঁ। তেওঁ এজন শিক্ষক, পেছাত শিক্ষক। তেওঁ ইমান ধুনীয়াকৈ গোটেই গছ, ঘৰত বাৰীখনত যিমানখিনি গছ আছে প্ৰতিজোপা গছতে অৰ্কিড লগাইছে। তেওঁৰ অৰ্কিডে প্ৰাণ পাই উঠি, তেওঁ অৰ্কিডে অসমৰ বিভিন্ন কোণত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইমান ধুনীয়াকৈ ফুলিছে, বাটৰুৱাই ৰৈ ৰৈ জমি চাবলৈ বাধ্য হৈ পৰে। কপৌফুল এনেও মই দেখিছোঁ যদিও ইমান দীঘল দীঘল অৰ্কিড আচলতে ইমান ধুনীয়াকৈ ফুলা মই দেখা নাছিলোঁ। তেওঁ নেৰানেপেৰা প্ৰচেষ্টাত ইমান ধুনীয়াকৈ গঢ় লৈ উঠিছে। প্ৰতিজোপা যেন ফুলে প্ৰাণ পাই উঠে তেওঁৰ হাতত। এয়া চাওকচোন, ইমান ধুনীয়াকৈ প্ৰত্যেকজোপা গছতে ওলমি ৰৈছে। তেওঁ যোৱা বছৰ তেনেকৈ অৰ্কিডক লৈ পেলাই কিবা এটা এৱাৰ্ডো পাইছে। তেওঁক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকক এইবাৰ দেখুৱাব নোৱাৰিলোঁ বিশেষ এটা কাৰণে, আপোনালোকে চাই থাকিব, মই পাছৰ ভিডিঅ'ত দেখুৱাম। ফুলবিলাক ইমানেই বিহুলৈকে হয়তো নাথাকিবও পাৰে, ইমান আগতীয়াকৈ ফুলিছে। এয়া চাওকচোন, তলৰ পৰা একদম গোটেই গছৰ ওপৰলৈকে ফুলে ভৰি পৰিছে। তেওঁ অকল ফুলত বুলি নহয়, কৃষি কৰ্মতো একেই। খেতি আছে তেওঁ বহুত ধুনীয়াকৈ, তিল খেতি কৰে, সৰিয়হ খেতি কৰে। সমানে এইখিনিও তেওঁ সৌন্দৰ্যৰ প্ৰতি যিটো প্ৰকৃতিপ্ৰেমী, এইখিনিতে তেওঁৰ ফুটি উঠে। আপোনালোকে চাই থাকিব, পাছৰ ভিডিঅ'বিলাকতো মই দেখাই থাকিম। অলপ মৰম কৰিব মোকো, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সুস্বাস্থ্যৰ অধিকাৰী হৈ সকলোৱে থাকক। ধন্যবাদ।